Hello everyone, স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই এটা চাৰ্টৰ সহায়ত এটা ধুনীয়া বেগ বনাব ওলাইছো তো আপোনালোককো শ্বেয়াৰ কৰো বুলি ভাবিলো হেহে দেখালো আৰু এতিয়া মই এই চাৰ্টটো উলিয়াই লৈছো আৰু এই চিলনি কেইটাতে ধুনীয়াকৈ কাটি দিম দুয়োটা চিলনিতে কাটি দিম পিছফালৰ যি পিঠি সাইডৰ অংশ হেইখিনি তাৰ পাছত এই পকেট দুইটাও কাটিম পকেট দুইটা মানে ব্যৱহাৰ হ'ব চিলনি কেইটা এৰাই দিম পকেট কেইটাৰ বাকিখিনি মই কাটিং কৰি লম আৰু ইয়া মোৰ কমপ্লিট পিঠি সাইডটো কটা হৈ গল আৰু এতিয়া ধুনীয়াকৈ এটা এজাপ দি দিছো আৰু এইটো জাপ দিয়াৰ পাছত আৰু এটা জাপ দিম চাই থাকক আপোনালোকে কেনেকৈ মই কৰিছো এইটো এটা জাপ হৈ গৈছে আৰু লুটিয়াই পেলাই আৰু এজাপ দি দিছো আৰু এতিয়া ধুনীয়াকৈ জোখ কৰি কাটিং কৰিব লাগিব যিমানটো সাইজৰ মই বনাম বুলি ভাবিছিলো সিমানটো সাইজত কাপোৰ নোলালগে তো মই অকন যেনেকৈ হলেও মিলাইছো বাৰু এতিয়া মই ফিটাডাল লৈ কিনে জুখিম ফিটাডালৰ এয়া 6.5 দিছো 6.5 ইঞ্চিত মানে চিন দিছো 6.5 হে হাফ ইঞ্চি চিলনিত যাব হেহে মই হাফ ইঞ্চি দি দিছো তাৰ পাছত এফালেও জুখ কৰি লৈছো ঠিক একেদৰে যাতে মোৰ মানে সিধা সিধি হয় আৰু জুখ কৰি লোৱাৰ পাছত এতিয়া ধুনীয়াকৈ আঁচ টানি পেলাই কাটিং কৰিব লাগিব নহলে বেকা বেকি হৈ যাব পাৰে তো মই চিলাইৰ ক্ষেত্ৰত এইডাল বাঁহৰ স্কেলে ব্যৱহাৰ কৰো সেই কাৰণে আপোনালোককো দেখাই দিলো আৰু বাঁহৰ স্কেল পাত এনেকৈ ধুনীয়াকৈ চিন দি লৈছো আৰু চিন দি লৈ পেলাই কাটিব লাগিব আৰু এটা জুখ কৰিব আছো আপোনালোকে চাই যাওক শেষৰলৈ নিশ্চয়কৈ বুজি পাব আৰু এতিয়া মই আকৌ এফালে লৈছো প্ৰথমে 3 লম বুলি 2 হাফ লম বুলি ভাবিছিলো কিন্তু 2 হাফ বেছি লাগিল সো মই 2 ইঞ্চি লৈ লৈছো এফালেও 2 ইঞ্চি আৰু হিফালেও 2 ইঞ্চি লৈ ধুনীয়াকৈ আঁচ টানি ইয়াতে কাটিং কৰিব লাগিব এতিয়া এই চিনটো দি হোৱাৰ পাছত আকৌ স্কেল পাত লৈ সিধাকৈ চিন দি দিছো যাতে কাটোতে একা বেকা নহয় সেই কাৰণে আৰু এনেকৈ কাটি ধুনীয়াকৈ চিন দি এতিয়া কাটিং কৰিব লাগিব আৰু মই কেনেকৈ কাটিং কৰো গমে পাইছে ভিডিওটো চাই পেলাই পকেট কেটা চিলনিৰ পৰা এৰাই ললো তাৰ পাছত এটা সাইডে এটা সালত ভিতৰ সাইডে এটা পকেট দিছো আৰু আনটো সালত বাহিৰৰ সাইডে এটা পকেট দিছো আৰু এইখিনি ধুনীয়াকৈ এতিয়া ইয়াত পকেটৰ কাখে কাখে যেনেকৈ সিলাই কৰা আছিল ঠিক তেনেদৰে মই এতিয়া এই দুটা সালটো সিলাই কৰিলম এতিয়া পকেট কেটা সিলাই হোৱাৰ পাছত সিধা সাইড কেটা ভিতৰৰ ফালে দি এনেকৈ ভিতৰৰ ফালে দি এইখিনিত সিলাই আৰু এইখিনিত সিলাই আৰু এইখিনিত সিলাই এই তিনি ঠাইত সিলাই কৰি ল'ব লাগিব সাইড মোৰ সিলোৱা হৈ গল এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ কৰি এইখিনিত এটা এনেকৈ দীঘলীয়াকৈ সিলাই কৰিব লাগিব আৰু এফালেও ঠিক তেনেদৰে এনেকৈ কৰি ইয়াত এনেকৈ সিলাই কৰিব লাগিব এতিয়া মই সিলাইখিনি কৰি লওঁ এয়া মই সিধা সাইডে ধুনীয়াকৈ সিলাই ললো এয়া এতিয়া এনেকৈ দি এই যে কাপোৰটো এক্সট্ৰা কৰি লগাইছো সেইডোখৰ এনেকৈ ভিতৰৰ সাইডে সুমুৱাই পেলাই ইয়াতে আৰু ইয়াতে দুটা সিলাই কৰিম তেতিয়া ফিটাডাল এনেকৈ ওপৰৰ ফালে আহি যাব এইটো মোৰ সৰু সুৰা বজাৰ কৰিবলৈ বেগ হৈ গল ৰেডি কমপ্লিট হৈ গল আৰু এইটো হৈছে এইটো এটা ডিজাইন আৰু আনফালে এইটো এটা ডিজাইন আৰু ইয়াতে অকনমান সুন্দৰ দেখিবলৈ মই এইবিলাক বিটস ব্যৱহাৰ কৰিম ইয়াতে মই ফুল বনাই দিম এইখিনিতে এপাহ এনেকৈ বনোৱা হোৱাৰ পাছত আকৌ কমপ্লিট আপোনালোকক দেখাম তাৰ পাছত ইয়াতে যদি আপোনালোকে চেন লগাব বিচাৰে লগাব পাৰে কিন্তু মোৰ তাত বৰ্তমান চেন নাই তো মই এনেকৈ ৰাখি দিম যদি কেতিয়াবা আকৌ চেন আনিব পাৰো তেতিয়া হলে মই লগাই ল'ব পাৰো আৰু এইটোৱে মোৰ বেগ হৈ গল কমপ্লিট হোৱা নাই এতিয়াও ফুল কেইপাহ লগাব আছো ফুলখিনি লগাই লওঁ তাৰ পাছত আপোনালোকক দেখাই আছো প্ৰথমে ফুল কেইপাহ মই বেজি দি প্লাই সিলাই দিবলৈ বিচাৰিছিলো কিন্তু বেজিটোৰ ফুলপাহৰ মানে সেই
কাউৰী কি বুলি কয় সেইটো বীজটোৰ ফুটাটো দি বেজিটো সৰকি নগ'ল, সেইকাৰণে আঠা ব্যৱহাৰ কৰিছোঁ। এয়া মই ফেভিকল আঠাই ব্যৱহাৰ কৰিছোঁ, কিন্তু ফেভিকল আঠাখিনি বহুত দিন হ'ল অনা, চ' গোটা হৈ গৈছে। হ'লেও মই এনেকৈ ধুনীয়াকৈ লগাই লৈছোঁ, হাতেৰে লগাই লৈ পেলাই এতিয়া ইয়াতে ধুনীয়াকৈ এইকেইটা লগাই দিছোঁ, আঠা লগাই দিছোঁ। পিছত আঠা লগাওঁতে বেছি ভাল হৈছে, আঠা লগাওঁতে অকণমান সহজো হৈছে। সূতা দি চিলাই থকা হ'লে বহুত বেছি দেৰিও লাগিলহেঁতেন, কিন্তু এই আঠাটো বহুত ধুনীয়া হয়, এৰি নাযায় খাওঁতকৈ। সেইকাৰণে মই এইটো আনি থৈ দিছোঁ। এইবিলাক কাম যিহেতু অলপ চলপ কৰি থাকোঁ, সেইকাৰণে মই আনি থৈ দিয়া আছিল, তাৰে এতিয়া ব্যৱহাৰ কৰি লগাই আছোঁ। এয়া মোৰ এপাহ ফুল কমপ্লিট হৈ গ'ল, দেখিছে আপোনালোকে কি সুন্দৰ লাগিছে। এটা ছাইডত এইটো ডিজাইনৰে ফুল দিলোঁ আৰু আনটো ছাইডত অকণমান বেলেগ দিছোঁ। এয়া এইটো ডিজাইন দিছোঁ। এতিয়া আমাৰ বেগটো মোৰ কমপ্লিট হৈ গ'ল। এইকেইটাই ডিজাইন দিছোঁ আৰু নিদিওঁ। এইখিনিতে মোৰ ভাল লাগিলে, চ' মই এইখিনিতে থৈ দিলোঁ। আৰু আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিল ভিডিঅ'টো চাই, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একদমেই নাপাহৰিব। এইপাহ ফুল সঁচাকৈয়ে বিৰাট ধুনীয়া লাগিছে নহয়নে? কেনেকুৱা লাগিলে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।